পুনৰ এটা মোৰ নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ আৰু আজি আমি পাইছোঁ সেই খানাপাৰাস্থিত অসম গ্ৰন্থমেলা আৰু ইয়াতে আপোনালোকে দেখি পাইছে গ্ৰন্থমেলাৰ বাকৰি এই বহুত সমাগম হৈছে। ত' আজি আমি আপোনালোকক গ্ৰন্থমেলাৰ ভিতৰত চোৱা আমি যাম আৰু আপোনালোকক দেখাম আৰু সকলোকে এই গ্ৰন্থমেলাৰ ৰাইজে বহুত আহিছে ইয়ালে খানাপাৰালৈ। ত' আজি আমাৰ কেমেৰামেন আমি প্ৰীতমে গোটেইখিনি দেখাই আছে বস্তুখিনি চাই থাকিব ব্লগটো। ক শাখাৰ চিত্ৰাংকন প্ৰতিযোগিতাৰ উদ্গনিমূলক বঁটা লাভ কৰিছে ভাৰ্গৱী ৰাজবংশী, হায়াত কলিতা, নীনাদ চেত্ৰীয়ে। খ শাখাৰ প্ৰথম টিকেট চিকেট লৈ ললো। এতিয়া আমি ভিতৰলৈ যাম আৰু বাকীখিনি আপোনালোকৰ ভিতৰত বাকী পৰিৱেশখিনি আপোনাক দেখাই আছো। চবফালে মানে বিপণী গ্ৰন্থৰ বিপণী সিফালেও আছে। বন্ধুসকল ভিতৰলৈ সোমাই গৈ দেখিলোঁ সদৌ অসম কবি মঞ্চৰ আজি অনুষ্ঠান চলি আছে। অনুষ্ঠান মাজলৈ যাওঁ আহকচোন বন্ধুসকল। আৰু এই মঞ্চত কবিতা আবৃত্তিৰ বাবে আমন্ত্ৰণ কৰি অনাৰ বাবে জিতুপালচন্দ দাদা অশেষ ধন্যবাদ আপোনাক। এতিয়া আগবাঢ়িছো মই আচলতে কবিতা আবৃত্তি কৰিব বৰ বিশেষ নাজানো, তথাপিতো মই চেষ্টা কৰিছো। মোৰ সৰু সৰু অভিমানৰ টুকুৰাবোৰ মৰমৰ সাগৰ হৈ তোমাৰ হৃদয় চুক সপোনৰ আলিবাটত তোমালৈ থৈ লাগি চাই ৰব মোৰ হৃদয়। এই গ্ৰন্থমেলাৰ বাকৰিতে মোৰ দুখনমান প্ৰিয় গ্ৰন্থ বিচাৰি পালো। অনুৰাধা শৰ্মা পূজাৰী বাইদেউৰ নাহৰৰ নিৰিবিলি ছাঁ আৰু ফণীন্দ্ৰ দেৱগোস্বামীৰ অনুৰাধাৰ দেশ। এটা কথা জানেনে বন্ধুসকল, গ্ৰন্থমেলাত গৈ গ্ৰন্থ কিনি আনি পঢ়াৰ চখ মোৰ যে কিমান দিনৰ আছিল আপোনালোকে বুজাই ক'ব নোৱাৰিম। এই গ্ৰন্থমেলাৰ বিপণীত বকুল ফুলৰ দৰে মৃণাল কলিতা, অসীমৰ যাৰ হেৰাল সীমা কাঞ্চন বৰুৱা, মায়াবৃত্ত ৰীতা চৌধুৰী, দেওলাং ভুঁই, ফৰিংবোৰে বাটৰ কথা জানে কবি সমীৰ তাঁতী। এফালৰ পৰা কিতাপবোৰ চাই গলো। কিতাপবোৰ চাই থাকোতে হঠাৎ লগ পালো এছিএছ পাঠকটিম সৰ্ব দাদাক, কবি মিণ্টুল দাদাক, বিশিষ্ট বুৰঞ্জীবি নবীন বুঢ়াগোহাঁই দাদাক। বন্ধুসকল, ফৰিংবোৰে বাটৰ কথা জানে কবি সমীৰ তাঁতী, নাহৰৰ নিৰিবিলি ছাঁ অনুৰাধা শৰ্মা পূজাৰী, অনুৰাধাৰ দেশ ফণীন্দ্ৰ কুমাৰ দেৱগোস্বামী, এই গ্ৰন্থখিনি মোৰ কিনাৰ উপযোগী বুলি ভাবিলো। বন্ধুসকল বন্ধুমেলাৰ বাকৰিত গ্ৰন্থ কিনাৰ উপৰিও গ্ৰন্থপ্ৰেমী ৰাইজৰ মন আকৰ্ষিত কৰিব পৰাকৈ ইয়াত পানী নিজৰা, লাইটৰ ব্যৱস্থা আৰু ভিতৰচোৱাৰ যি ধৰণৰ ডেক'ৰেশ্যন কৰিছে সঁচাই দেখি আপ্লুত হৈছোঁ। নমস্কাৰ বন্ধুসকল, আজি যিহেতু আপোনালোকক দেখালো। এতিয়া আমি আহি পিনে পাইছো এটা ধুনীয়া ঠাই আৰু ইয়াতে গ্ৰন্থমেলাৰ বাকৰিতে ধুনীয়াকৈ পানী নিজৰাৰ ইয়াত বহাই থৈছে আৰু এই আছাম বুক ফেয়াৰ আৰু এইফালে আহিছে পানী নিজৰা। বহুত মানুহ আহিছে ইয়াত, প্ৰায় হাজাৰ হাজাৰ মানুহ। বাকৰিত আৰু ইয়াতে আমি এটা চেল্ফি পইণ্ট পাইছিলো। চবেই ইয়াত চেল্ফি লৈ আছে, খুব ধুনীয়া ডেক'ৰেশ্যন কৰিছে। আমি দুটামান ফটো ললো, আপোনালোকৰ ইনষ্টাগ্ৰামত দেখাম, আপোনালোকে চাই থাকিব। আৰু আজি আহি কেনেকে লাগিছে প্ৰীতম? মজা লাগিছে। প্ৰথমবাৰ আহিছো ন? ফাৰ্ষ্ট টাইম। আজি ফাৰ্ষ্ট টাইম আহিছো গাইজ অসম গ্ৰন্থমেলাত। বহুত দিনৰ মূৰত আমি আশা কৰি আছিলো আহিমকে, ভাবি আছিলো খানাপাৰাত যদি অনুষ্ঠিত হৈছে আমি নিশ্চয় কিবা এটা কৰি হলেও আহিম। ত' আজি এটলিষ্ট আপোনালোকৰ নিপিন ব্লগছ আৰু মোৰ বন্ধু প্ৰীতমৰ চাৰৰ সৈতে আজি আহি গলো চেনেলত। বন্ধুসকল আমি গ্ৰন্থৰ বিপণীৰ ঘূৰি ঘূৰি চলাত কৰি কিতাপ দুখনমান লোৱাৰ চেষ্টা কৰিলোঁ আৰু ইয়াতে আমি ব্লগটো সমাপ্ত কৰিম বুলি ভাবিলোঁ। যথেষ্ট মানুহ আজি গ্ৰন্থৰ মেলাৰ বাকৰিত আহিছে। চ' এই ব্লগটো চাই আপোনালোকে কেনে পালে কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব আৰু আপোনালোকৰ যদি প্ৰিয় গ্ৰন্থ আছে তেনেহ'লে কমেণ্টত লিখিব। আজিলৈ আহোঁ বন্ধুসকল, পুনৰ এটা নতুন ভিডিঅ'ত লগ হোৱাৰ প্ৰতিশ্ৰুতি ৰাখিলোঁ। ধন্যবাদ। জয় অসম।